মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ আমাৰ দেশ ভাৰত নামৰ পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। ভাৰত এখন সুবিশাল দেশ, বিচিত্ৰতাৰে পৰিপূৰ্ণ দেশ। এই দেশখন এছিয়া মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত আৰু আমি বাস কৰা ৰাজ্যখন অৰ্থাৎ আমাৰ অসমখন এই দেশখনৰে অৰ্থাৎ ভাৰতৰ পূব প্ৰান্তত আছে। আমাৰ দেশখনৰ নাম ভাৰত হোৱাৰো এটা কাহিনী আছে। অতি পুৰণি কালত আমাৰ দেশত ভৰত নামেৰে এজন ৰজা আছিল। এই ভৰত ৰজা আছিল অতি সাহসী, পৰাক্ৰমী আৰু কৰ্মদক্ষ ৰজা, আৰু তেওঁৰ নাম অনুসৰিয়ে আমাৰ দেশখনৰ নাম ভাৰত হোৱা বুলি জনা যায়। এতিয়া আহাচোন আমি আমাৰ দেশখনৰ মানচিত্ৰ চাই লওঁ। এইখন তোমালোকৰ পাঠ্যপুথিত থকা এছিয়া মহাদেশৰ মানচিত্ৰ, আৰু এই এছিয়া মহাদেশৰ এই দক্ষিণত এইখন আমাৰ দেশ ভাৰত। এতিয়া চোৱা, আমাৰ দেশখনৰ বিস্তৃতি উত্তৰৰ পৰা দক্ষিণলৈ ৩,২১৪ কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ ২,৯৩৩ কিলোমিটাৰ। জনসংখ্যাৰ ফালৰ পৰা আমাৰ দেশ ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হৈছে চীন দেশ, আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ, আৰু কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম। মাটিকালিৰ ফালৰ পৰা সপ্তম বৃহৎ দেশ বিশ্বৰ ভিতৰত। বৰ্তমান ভাৰতবৰ্ষত ২৮খন ৰাজ্য আছে আৰু ৯টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এতিয়া আমাৰ দেশখনৰ চাৰিওফালেনো কি আছে সেয়া মন কৰিবা। এইফালে আমি উত্তৰৰ ফালে যদি তুমি চোৱা দেখিবা চীন আছে, এনেকৈ চীন, নেপাল, ভূটান, তাৰপিছতে ম্যানমাৰ, বাংলাদেশ আছে। এইফালে বংগোপসাগৰ, তলফালে শ্ৰীলংকা, ভাৰত মহাসাগৰ, আৰৱ সাগৰ আছে বাওঁফালে, পিনে পাকিস্তান, এইফালে আফগানিস্তান। অৰ্থাৎ এই আটাইবোৰে আমাৰ দেশখনক আগুৰি আছে। এতিয়া আমি মানচিত্ৰত ভালকৈ চাৰিসীমাটো চাই লওঁ আহা। ভাৰতৰ উত্তৰ দিশত সুউচ্চ হিমালয় পৰ্বতৰ লগতে আছে চীন, তিব্বত, নেপাল আৰু ভূটান। দক্ষিণ দিশত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। পূব দিশত আছে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ। পশ্চিমে আছে আফগানিস্তান, পাকিস্তান আৰু আৰৱ সাগৰ। পৰ্বত, মৰুভূমি, মালভূমি, সমভূমি এই সকলোবোৰেৰে ভাৰত ভৌগোলিকভাৱেও বৈচিত্ৰ্যপূৰ্ণ দেশ। এই বৈচিত্ৰ্যপূৰ্ণ দেশখনক 5টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল, মাজৰ সমভূমি অঞ্চল, পশ্চিমৰ শুকান মৰুভূমি অঞ্চল, দক্ষিণৰ মালভূমি অঞ্চল আৰু উপকূল অঞ্চল। এতিয়া আহাচোন আমি এই প্ৰাকৃতিক বিভাগকেইটা মানচিত্ৰত চাই লওঁ। এই মানচিত্ৰখনলৈ মন কৰাচোন। একেবাৰে ওপৰৰ ৰঙা চিন দিয়া এই অঞ্চলটো হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল। উত্তৰৰ পাৰ্বত্য অঞ্চল বুলিলে হিমালয় পৰ্বত আৰু তাৰ ঠাল ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পূৰ্ণৰূপে আগুৰি আছে। এই অঞ্চলটো কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমালৈকে বিস্তৃত হৈ আছে। পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট এই হিমালয় পৰ্বততেই আছে। এই হিমালয় পৰ্বতত থকা শৃংগবোৰ বৰফেৰে আবৃত হৈ থাকে। এই অঞ্চলত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ, বন আদিৰে ভৰা অৰণ্য দেখিবলৈ পোৱা যায়। বৰফেৰে আবৃত হৈ থাকে কাৰণে এই অঞ্চলটোৰ জলবায়ু অতি শীতল আৰু সেইবাবে জনবসতিও সেৰেঙা। মানচিত্ৰত থকা এই বগা অংশটো হৈছে মাজৰ বা মধ্যভাগৰ সমভূমি অঞ্চল। এই অঞ্চলটো ভাৰতৰ পশ্চিম সীমাৰ পৰা পূবে অসমলৈ আৰু উত্তৰে হিমালয় পৰ্বতৰ নামনিৰ পৰা দক্ষিণে দাক্ষিণাত্য মালভূমিৰ আৰম্ভণিলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলটোৰ মাজেৰে ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আদি প্ৰধান নদীৰ লগতে বহু উপনৈ বৈ গৈছে। এই অঞ্চলটোৰ মাটিভাগ সমান আৰু সাৰুৱা, আৰু সেইবাবে ইয়াত খেতি বাতি ভাল হয়, আৰু মাটিভাগ সমান হোৱাৰ বাবে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাও সুচল। এই অঞ্চলত জনবসতি ঘন। এই অঞ্চলটো হৈছে পশ্চিমৰ শুকান মৰুভূমি অঞ্চল। এই অঞ্চলটো সমতল হ'লেও ইয়াত বৰষুণ কমকৈ হয় বাবে জলবায়ু শুকান, আৰু সেইবাবে ইয়াত গৰম বেছি। এই অঞ্চলটো শুকান আৰু বালিময়, গছ-গছনি প্ৰায় নায়েই বুলিব পাৰি। কাঁইটীয়া কেকটাছ জাতীয় গছহে ইয়াত পোৱা যায়। এই অঞ্চলত নদ নদী প্ৰায় নায়েই। উট এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বাহন। ৰাজস্থানৰ থৰ মৰুভূমি এই অঞ্চলতে অৱস্থিত। এয়া হৈছে দক্ষিণৰ মালভূমি অঞ্চল।
দেখিবলৈ ত্ৰিভুজ এটাৰ দৰে নহয়নে বাৰু? এই অঞ্চলটো বিন্ধ্য পৰ্বতৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলটোৰ মাজেৰে মহানদী গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা, তাপ্তি আদি নৈ বৈ গৈছে। এই অঞ্চলটোত বিন্ধ্য পৰ্বতৰ লগতে সাতপুৰা মহাদেৱ মহাকাল পৰ্বতো আছে। এই অঞ্চলটো খনিজ আৰু বনজ সম্পদত চহকী। দাক্ষিণাত্য মালভূমিৰ দুই কাষে দুশাৰী পৰ্বত আছে। পূবফালে থকা পৰ্বতশাৰীক পূৰ্বঘাট পৰ্বত আৰু পশ্চিমফালে থকা পৰ্বতশাৰীক পশ্চিমঘাট পৰ্বত বুলি জনা যায়। ইয়াত কপাহ, ৰবৰ, কুঁহিয়াৰ, কফি, চাহ আদিৰ খেতি ভাল হয়। চন্দন গছৰ বাবেও এই অঞ্চলটো বিখ্যাত। এয়া চোৱা দাক্ষিণাত্য মালভূমিৰ কাষে কাষে উপকূল অঞ্চল। বাওঁফালে আৰৱ সাগৰ, সোঁফালে বংগোপসাগৰ আৰু তলফালে ভাৰত মহাসাগৰ। এই তিনিখন সাগৰ মহাসাগৰ দাঁতিতে এই উপকূল অঞ্চলটো আছে। ইয়াত সাগৰীয় বতাহ বলি থাকে আৰু সেইবাবে জাৰ জহৰ পাৰ্থক্য কম। এই অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হৈছে মাছ ধৰা। এই অঞ্চলৰ কোনো কোনো অংশত নাৰিকলৰ খেতি প্ৰচুৰ পৰিমাণে হয়। এই অঞ্চলটোত কেইবাটাও বন্দৰ আছে, য'ৰ পৰা সাগৰীয় পথেদি বা জলপথেদি পৃথিৱীৰ অন্য দেশৰ লগত যোগাযোগ আৰু বেপাৰ বাণিজ্য কৰাৰ ব্যৱস্থা আছে। ভাৰতৰ কেইটামান উপকূল হৈছে কংকন উপকূল, মালাবাৰ উপকূল, কৰমণ্ডল উপকূল, উত্তৰ চৰকাৰ উপকূল আদি। ভাৰতীয় দ্বীপপুঞ্জসমূহ দুটা গোটত বিভক্ত হৈ আছে। ইয়াৰে এটা আছে বংগোপসাগৰত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু আনটো আছে আৰৱ সাগৰত লাক্ষাদ্বীপপুঞ্জ। এই দ্বীপপুঞ্জসমূহকো এটা সুকীয়া প্ৰাকৃতিক বিভাগ হিচাপে ধৰিব পাৰি। ভাৰতত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। এই সকলো জাতি জনগোষ্ঠীৰে ভাষা, ধৰ্ম, সংস্কৃতি ইত্যাদি বেলেগ বেলেগ, তথাপি এই সকলোবোৰ জাতি জনগোষ্ঠীয়ে এই সুবিশাল দেশখনত মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। ধৰ্মৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, ভাৰতবৰ্ষত প্ৰধানকৈ হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মই প্ৰধান। ভাৰতবৰ্ষত আটাইবোৰ ধৰ্মকে সমানে গুৰুত্ব দিয়া হয়, সমানে শ্ৰদ্ধা কৰা হয়। ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, অৰ্থাৎ ৰাষ্ট্ৰৰ ধৰ্ম বুলি কোনো ধৰ্মকে স্বীকৃতি দিয়া হোৱা নাই। গতিকে সকলো ধৰ্মৰ লোকে ইয়াত সমান সুযোগ সুবিধা লাভ কৰে। সেইকাৰণে ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। আকৌ ভাষাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য তথা অঞ্চলত বেলেগ বেলেগ ভাষাৰ প্ৰচলন আছে। অৰ্থাৎ আমাৰ দেশত বহু হাজাৰ ভাষা তথা দোৱানৰ প্ৰচলন আছে। ভাৰতৰ সংবিধানে 22টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছে। অতি পুৰণি কালৰ পৰাই ভাৰতলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছে। শক, হুন, মোগল, পাঠান, ইংৰাজ, ফৰাচী, পৰ্তুগীজ আদি লোকৰ প্ৰৱেশ ভাৰতত ঘটিছিল আৰু এই লোকসকলৰ সমাজ সংস্কৃতিৰ মিলনভূমি হৈছে আমাৰ দেশ ভাৰত। আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনতেই আমাৰ বিশাল ভাৰতীয় সমাজ সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতবৰ্ষৰ পৰিবহণ আৰু যাতায়াত ব্যৱস্থাও যথেষ্ট উন্নত। আমাৰ দেশত ৰেলপথ, আকাশী পথ, জলপথ আৰু স্থলপথৰ জৰিয়তে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে। এই পথবোৰৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ সৈতেও সংযোগ স্থাপন কৰা হয়।